আমাৰ যোনবিলাক ক্ৰিয়েটৰ আছে তো লটাৰীৰ এডভাৰটাইজ কৰে তো সেইবিলাকক কৈছোঁ যাতে কমিটিৰ লগত ভালকৈ আলোচনা কৰি পেলাই সেই লটাৰীখন তেতিয়াহে এডভাৰটাইজ মাৰে। তো যদিহে খেলখন নহয় পইচাটো ৰিটাৰ্ণ দিয়ে তো সেনেকা এটা ভালকৈ কমিটিৰ লগত আলোচনা কৰি লওক, তাৰপাছতহে এডভাৰটাইজটো মাৰক। তো আপোনালোকে জানে ভাল মানুহে তো যোনবিলাক মানুহ চলি থাকে তো যোনবিলাক ধনী মানুহ সেইগিলা তো লটাৰীৰ টিকেট কোনো কেতিয়া নাকাটে। তো যোনবিলাক আমাৰ কষ্ট কৰি দিন হাজিৰা কৰি বা বাহিৰত কাম কৰি সেইবিলাকেহে লটাৰী লয়, কাৰণ কি যাতে লটাৰীখনৰ পৰা কিবা ভাগ্যত মিলি পেলাই কপালখন যাতে মোৰ ভাল হয়। তো যদি মই লটাৰীখন পাই যাওঁ তো এনেকুৱা কষ্ট নকৰিলেও হ'ব বুলি পেলাই এটা মনত আশা বান্ধি লৈহে সেই লটাৰী টিকেটটো লোৱা হয়। তো সেয়েহে পইচাখিনিতো আমাৰ প্ৰায়ভাগ দুখীয়া মানুহৰ পৰাই যায় না খেলাখন নহ'লে মানে, সেয়েহে আপোনালোকে পইচাটোতো আৰু ৰিটাৰ্ণো দিব নোৱাৰে। তো সেয়েহে চাই চিতি কমিটিৰ লগত ভালকৈ আলোচনা কৰি পেলাইহে এডভাৰটাইজ কৰক। এইখিনি মই আজি ক'ম বুলি ভাবিছিলোঁ, তো ক'লোঁ যাতে সকলোৱে বেয়া নাপায়। তো এই ভিডিঅ'টো বহুত শ্বেয়াৰ হ'ব লাগে, কাৰণ কি তো বহুত ক্ৰিয়েটৰে লটাৰী বিকি আছে, যাতে চাই কিনে অলপ কমিটিৰ লগত ভালকৈ আলোচনা কৰি পেলাইহে এডভাৰটাইজটো কৰে।